এখন পাইছোঁ ভগৱন্তৰ বিশেষ কৃপাৰ ফলত জীৱই সৎসং পায় বুলি কৈছে আৰু আজি আপোনালোক আমি আজি এই বিশেষ কৃপাৰ ফলত আজি ভকতৰ সং সন্তৰ সং বৈষ্ণৱৰ সং পাইছোঁ আমিও নিজেও ধন্য হৈছোঁ কৃষ্ণ কথাৰ আপোনালোকক বৰ সুন্দৰকৈ দৰ্শন দি যোৱা আমাৰ বাপজন এটা কথা আগতীয়াকৈ প্ৰকাশ কৰিলে যে হৰি কথা সাৱশেষে কোনে কহি শেষ কৰিব পাৰে যে পক্ষী অনুৰূপে পখা উৰিবাকো পাৰে এনেকুৱা এটা দৰ্শন ভাগৱতত আছে প্ৰথম স্কন্ধতে আচলতে চিলনীৰ পাখিবিলাক ডাঙৰ ডাঙৰ চিলনীয়ে বহুত দূৰলৈ উৰি যাব পাৰে ঘনচিৰিকাৰ পাখিবিলাক সৰু সৰু হয়নে প্ৰভু ঘনচিৰিকাই ঘৰে ঘৰে উৰি ফুৰে কিন্তু চিলনীয়ে উৰিছে বুলি ঘনচিৰিকাই চিলনীৰ পাখি ডাঙৰ চিলনীয়ে বহুত দূৰ উৰি যায় কিন্তু মোৰ পাখি সৰু কিন্তু মই নুৰাকে মানে ঘনচিৰিকাই নাভাবে যে মই নুৰাকেতো নাথাকে হয়নে বাৰু উৰিবলৈতো চেষ্টা কৰে লাগিলে ঘৰে ঘৰে হওক ঠিক আমাৰো চেষ্টা বা আমাৰ নকুল গগৈ বাপৰো চেষ্টা যে সাৱশেষে কথা কোনে কহি পাৱে অন্ত মানে ঈশ্বৰৰ কথা কৈ কোনো শেষ কৰিব নোৱাৰে বা ঈশ্বৰৰ মহিমা কৈ শেষ কৰিব নোৱাৰে কাৰণ যাৰ নাম ঈশ্বৰৰ নামে অনন্ত অনন্ত মানে কি যাৰ সীমা কোনেও লেখ দিব নোৱাৰে আৰু ঈশ্বৰৰ নামৰ মহিমাও বহুত ঈশ্বৰৰ মহিমাও তেনেকুৱা গতিকে এবাৰ নিমি ৰজাই এই তত্ত্বটো প্ৰশ্ন আকাৰে দুৰ্মিল সিদ্ধ কৰিছিল যে ঈশ্বৰৰ কথা বা জন্ম কৰ্ম লীলা চৰিত্ৰবিলাক কৈ শেষ কৰিব পাৰে নেকি কেনেবাকৈ তেতিয়া দুৰ্মিল সিদ্ধই উত্তৰত কৈছে এই ৰাম দুৰ্মিল বদতি শুনা নিমিৰায় ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত শতকোটি জন্মে কোনে কহি পাৱে অন্ত সহৰ্ষ বদনে যদি কহন্তয় অনন্ত দুৰ্মিল সিদ্ধই কৈছে যে ঈশ্বৰৰ জন্মলীলা ৰহস্য কথা কোনেও কৈ শেষ কৰিব নোৱাৰে শতকোটি জন্মে কোনে কহি পাৱে অন্ত ব্ৰহ্মাই যদি চাৰিখন মুখেৰে নিৰন্তৰে ঈশ্বৰৰ কথা কৈ থাকে তথাপি ঈশ্বৰ কৃষ্ণ কথা বা ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি শেষ কৰিব নোৱাৰে বাপাইসকল যদি ব্ৰহ্মাই চাৰিখন মুখেৰে কৈ শেষ কৰিব নোৱাৰে হাজাৰটা মুখত যদি অনন্ত স্বৰূপে কৃষ্ণই নিজেই কৈ শেষ কৰিব নোৱাৰে তেনেহ'লে তাতি বাপে এখন মুখেৰে আৰু নকুল গগৈ বাপ এখন মুখেৰে কিমান ক'ব ঔ হৰি ঔ ৰাম বোলে মতি অনুসাৰে যিমান পৰা যায় সিমানকণে কৃষ্ণ কথা আমি আজি আলোচনা কৰিম আমাৰ বাপ এজনৰ নাম থাকি গ'ল আমাৰ সুহৃদ সাৰথী হৈ আহিছিলে আমাৰ নগাঁও জিলাৰ পলাশনিৰ পৰা আহিছে য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৃষ্টি হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'ৰ পৰা সৃষ্টি হৈছিল পলাশনিৰ পৰা আমাৰ অমূল্য বৰাবাপ আমাৰ মাজত আছে আমি তেখেতৰ গৃহলৈ গ'লেও আমি সেই নামঘৰ ভাগ য'ত আমাৰ ৰামাকান্ত মুক্তিয়াতাৰ প্ৰভুজনেও বিচৰণ কৰিছিলে আছিলে তাত থাকিছিল হলধৰ ভূঞা যি পুৰুদ্ধ ব্যক্তিসকল মহিমামণ্ডিত ব্যক্তিসকল তাত আছিল গতিকে তেখেতলোকৰ কৃপাতে আজি আপুনি মই এই শ্ৰীমন্ত শংকৰদেৱ সংঘত আছোঁ অনুগ্ৰহত আৰু বাপাইসকল তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় ভকতৰ সংটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে আমাৰ বাপজনে বৰ সুন্দৰ এটা দৰ্শনত ক'লে যে মনুষ্য জন্মটো পোৱা বহুত দুৰ্লভ হয়নে বাৰু সকলোৱে জানে যে মানুহৰ জন্মটো বহুত কোটি 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি মনুষ্য জন্ম পায় বুলি কৈছে কিন্তু তাতোতকৈ দুৰ্লভ কিন্তু সাধু সং ভকতৰ সং পোৱাটোহে দুৰ্লভ যদিও মনুষ্য জন্মটো পালে অনেক সংসাধন ভগৱন্তই আমাক দিলে দিয়াৰ পিছত যদি আমি সাধু সং নাপালোঁ তেনেহ'লে মনুষ্য জন্মটো বৃথা ঔ হৰি ঔ ৰাম কিন্তু
যদি ভগৱন্তই আমাক মানুহৰ জন্মটো দিলে 84 লক্ষ অতিক্ৰম কৰাৰ পিছত আমাৰ দুখ দেখি, আমাৰ বেদনা দেখি, কিমান গৰ্ভত আমি আয়াজাত কৰি কষ্ট দুখ ভোগ কৰিলোঁ, এইবিলাক দেখি ভগৱন্তই দেখিলে যে ইয়াক 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত ইয়াক এইবাৰ গোল্ডেন চান্স এটা দি দিয়াই ভাল। এতিয়া গোল্ডেন চান্সটো কি দিলে বা পাইসকল? বোলে গোল্ডেন চান্সটোৱে হৈছে মনুষ্য জন্ম, হয়নে বাৰু? আৰু মনুষ্য জন্মটো দিয়াৰ পিছত কি কৰিলে? তেখেতক সাধুৰ সংগ দি দিয়ে। সেইকাৰণে ভাগ্য উদয়ে বহু জন্ম সমৰ্জিতে সৎসংগ চ লভয়তে পুৰুষয় য়াদা। বোলে ভাগ্য উদয় হ'লেহে সাধুৰ সংগ হয়, ভকতৰ সংগ। সেইকাৰণে কৈছে শতকোটি জন্মে ভৈলা মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে বহুত কোটি কোটি জন্মৰ ভগৱন্তৰ বিশেষ কৃপাৰ ফলতে মনুষ্য শৰীৰটো পালোঁ। আকৌ দশম স্কন্ধতে ইয়াতে পদবন্ধে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, আমাৰ মহাপুৰুষ গুৰুজনাই বৰ সুন্দৰ দৰ্শনত আমাৰ বাপজনে ব্যাখ্যা কৰি গ'ল। পদবন্ধে ওলাই গ'ল যে কৃষ্ণ কথা সকলোৱে শুনিব নোৱাৰে, কাণত বিন্ধা দি বিন্ধিব বুলি কৈছে। এই ৰাম শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপ হুচি হেন তাৰে। বোলে পাপীৰ কাণত পাপে বোলে হুচি হেন তাৰে। আমাৰ বীৰেন্দ্ৰ বাপজনে বিশেষ এটা অনুষ্ঠান কৰিছে, তারা হবে ধন্য, তারা হবে পূজ্য, তারা হে সুহিতজন। কলিযুগে হৰি আনকো বোলাৱে, আপোনো কৰে কীৰ্তন। আপোনো মানে হৈছে নিজেই। গতিকে আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন ধন্য হৈছে। বাপজনে দেখিলে যে ওচৰৰ পাজৰে সকলোকে কৃপা কৰিব লাগিব, অকল মোৰেই কৃপা হ'লেতো নহ'ব। ভগৱন্তৰ তেৰাক সংকল্প দিলে হৃদয়ত যে ভগৱন্তৰ এটা অনুষ্ঠান পাতিব লাগিব। ভাগৱত বাপাইসকল আমি ভাবিছোঁ, আপুনি ভাবিছে, ভাগৱত মানে হৈছে ভগৱান। এতিয়া বহুতে ভাবে যে ভাগৱত কোনো কিতাপ গ্ৰন্থ বা শাস্ত্ৰ এনেকুৱা ইত্যাদি ইত্যাদি আমি বহুতে ভাৱনাত আহি যায় যে আমাৰ এই ভাগৱত এই কলা কলা আখৰেৰে লিখা এটা কিবা কিতাপ বা গ্ৰন্থ বা শাস্ত্ৰ বুলি ভাবিছে, হয়নে প্ৰভু সমস্ত? কিন্তু ভাগৱত স্বয়ং ভগৱান হয়। এতিয়া কেনেকৈ ভগৱান হয় এইটো পদ্ম পুৰাণত কৈছে, ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। আৰু উদ্ধৱকো কৃষ্ণই কৈছিল, উদ্ধৱে প্ৰশ্ন কৰিছে, তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? ভগৱন্ত বৈকুণ্ঠ যাবৰ আগমুহূৰ্ততে উদ্ধৱ মহন্তই ভগৱন্তৰ চৰণ কমল থাপ মাৰি ধৰি ল'লে, প্ৰভু তুমি যাবা, কিন্তু তুমি গ'লে মই দেখোন অকলশৰীয়া হৈ যাওঁ, হয়নে বাৰু? তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈবে দেখাইটো ভকতিৰ পথ বা পন্থ। তুমি যদি ভগৱন্তই কৈছে যে মই যামেই, মই যোৱাৰ পিছত কিন্তু তোমাকো যদি মই তোমাৰ লগতে লৈ গুচি যাম, কি হ'ব? এই সংসাৰত এই পৃথিৱীত ধৰ্ম শূন্য হৈ যাব। অধৰ্মে পিৰিবে লোক যাইবে অধোগতিলৈ গুচি যাব। কাৰণ ভগৱানটো গুচি যাব, কিন্তু ভগৱন্ত যোৱাৰ পিছত ভকতক ৰাখি থৈ যাম বুলি কৈছে। সেইকাৰণে ভকত ভগৱন্তৰ স্বৰূপে দেই বাপাইসকল। এতিয়া আমাৰ বীৰেন্দ্ৰ বাপে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন কাক জনাব লাগিব? ভগৱান নিজেই কৈছে, মোক লাভ কৰিবলৈ হ'লে, মোক পাবলৈ হ'লে এটা মাত্ৰ তুমি কাম কৰিব লাগিব। বোলে কি কাম কৰিম প্ৰভু? বোলে প্ৰথম এপ্লিকেশ্যনখন, আবেদন কিন্তু ভকতকে কৰিব লাগিব। মোৰ ভকতক লগ নকৰাকৈ বা ভকতক সেৱা নকৰাকৈ, ভকতক শুশ্ৰূষা নকৰাকৈ, ভকতক আবেদন নকৰাকৈ কিন্তু তুমি মোৰ ওচৰত আহিব নোৱাৰো, মোক চিনি নাপাবা। সেইকাৰণে কৈছে, কৃষ্ণক পাইবাৰো জানা ভকতিহে পন্থা, বা
কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। উদ্ধৱ ক'লে যে তুমি এই পৃথিৱীত থাকিবা আৰু ময়ো তোমাৰ অনুৰোধত পৃথিৱীত থাকিব লাগিব। কাৰণ ভকতে যেতিয়া অনুগ্ৰহ কৰিলে তেতিয়াহ'লে মই ভাগৱতত থাকিব লাগিব। ভাগৱতত সোমাই যাম, সমস্ত বৈভৱ সমস্ত বলবীৰ্য তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম। সেইকাৰণে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম। এই ভাগৱত আৰ্ণৱ হৈছে সমুদ্ৰ। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে। আৰু ভাগৱতক কোনোবা যদি সেৱা এটা কৰে প্ৰত্যক্ষভাৱে দেই, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপনাশী। ভাগৱতক কোনোবা যদি সেৱা এটাও কৰি দিয়ে, এতিয়া মহাপুৰুষ গুৰুজনাই কলিযুগত মনুষ্যৰ কাৰণে এই ব্যৱস্থাটো কৰি থৈ গ'লে। সেইকাৰণে আমাৰ কাৰণে 4টা মূৰ্তি চৈতন্য হৈ আছে বাপাসকল। এতিয়া আমি বেলেগ এই যে কাঠৰ মূৰ্তি, শিলাৰ মূৰ্তি, মাটিৰ মূৰ্তি এইবিলাকক সেৱা কৰি আমাৰ লাভ নাই। আমাৰ 4টা মূৰ্তিকে আমি সেৱা কৰিবলৈ কৈছে। এক হৈছে ভকত মূৰ্তি, ভকত হৈছে চৈতন্য মূৰ্তি, হয়নে বাৰু? ভকত মূৰ্তিয়ে হয়। সাক্ষাৎ ভগৱন্ত আৰু ভকতৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে ভকত আৰু মোৰ মাজত একো পাৰ্থক্য নাই বুলি উদ্ধৱক কৈ থৈ গৈছে কৃষ্ণই। মই বিনে ভকতে নিচিন্তে কি চুৱান, ময়ো ভকতত পৰে নজানো আৰ। ভকত সমান সখী মূৰ আছে কোন, মই মহাভকতৰ ফুৰু পাছে পাছ। মই ভকতৰ পাছে পাছে ফুৰোঁ। বোলে কেনেকৈ ফুৰোঁ এই তত্ত্বটো সপ্তম স্কন্ধত ভক্ত প্ৰহ্লাদৰ যোগেদি আমাক দেখুৱাই থৈ গ'ল। নামঘোষাত গুৰুজনাই লিখিছে, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়। ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়। 3 গুণ বৃত্তিশয়, অস্ত্ৰৰ প্ৰহাৰে তাক ঐ আৰণি বিন্ধয়। তাক আৰু বিন্ধিব নোৱাৰে। বোলে সেই ৰামকৃষ্ণ নাম মানে কি? ভগৱন্তই কৈছে যে মোৰ নাম আৰু মই পাৰ্থক্য একো নাই। যেই নাম সেই হৰি ভজানিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। এতিয়া ভগৱন্ত আমাৰ মাজত নাই সাকাৰ সগুণ ৰূপে, কিন্তু আমি তেওঁক নামৰ মাজত বিচাৰি পাম। আমাৰ বাপজনে ইমান সুন্দৰকৈ গীতবিলাক গাই দিলে আপোনালোকক। এতিয়া ভগৱন্তক আমি বিচাৰৰ একমাত্ৰ উপায় হৈছে নাম বস্তু। সেইকাৰণে আমাৰ বাপজনে অকণমান নাম বস্তু প্ৰকাশ কৰি দিয়ক। অ' হৰি, অ' ৰাম। আমি আপোনালোক সকলোৱে হাত চাপৰি বজাব 1 মিনিট সময়। কৃষ্ণ। আমি আপোনাৰ খবৰ দাসৰ দাস। এই নাম বস্তু যে থাকে এইটো খাটাং। নামত প্ৰভু ভগৱন্ত আছে। সেইকাৰণে কৈছে নাম ক'ত আছে? এই ৰাম বোল হৰি বোল, ৰাম বোল হৰি বোল, ও মন ভাই, ও মন ভাই, ৰাম বোল হৰি বোল, ৰাম বোল হৰি বোল, ও মন ভাই, ও মন ভাই, ও মন ভাই। এই মনৰ কথা, এই মনে আমাক ইহকালৰ পৰা কালৰ পৰা পৰকাললৈ মুকুতিৰ সন্ধান বিচাৰিব পাৰিব। আৰু এই মনৰ দ্বাৰাই কোটি পুৰুষ নৰকতো ডুবাব পাৰিব। কাৰণ ইয়াৰ প্ৰভাৱটোৱে হৈছে নাম। গতিকে যদি আমি নামক ভাবিছোঁ, হৃদয়ত থকা নামক আমি উপলব্ধি কৰিছোঁ, আপোনাৰ খবৰ মহান তীৰ্থটো অধিক, বাপ সমস্ত, আই সমস্ত। আপোনাৰ সবে জানেই যে প্ৰভু ভগৱন্তৰ গুণ নামৰ মহিমা, আৰু ভগৱন্ত
নিজে কৈছেও, বাপে কৈ গৈছে ক'ত থাকিব, কাৰ লগত থাকিব, ভকতক কিমান ভাল পায়, পুংখানে আমাৰ শাস্ত্ৰ দৰ্শনত কৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজমজিয়াত ভকতে এইবিলাক শুনিবৰ প্ৰয়োজন নাই। খালি এতিয়া আমাৰ এটাই দুখ লগাৰ অলপ পৰিণতি হৈছে, এইটোৱে হৈছে যিটো আমি ইয়াত লিখা কথাটো আপুনি আচৰি ধৰ্ম আনক শিকাৱে, সেইখিনিলৈকে ঠিক থাকে। খালি আমি যদি আপুনি নাচৰি ধৰ্ম আনক শিকাৱে তেতিয়াহ'লে অলপ দিগদাৰী হয়। কাৰণ আপুনিও নষ্ট হ'ল আৰু শুনোৱাসকলকো নষ্ট কৰিলে। গতিকে আমি সুদূৰ যোৰহাটৰ পৰা কালি আহিলোঁ, আহি জেগাই জেগাই থাকি এইখিনি পালোহি, কেতিয়া পামগৈ, ভকতে আকুল ভাৱনাৰে বাট চাই আছে। আমাৰ গুৰিতটো একো নাই, আমাৰ গুৰিতটো একোৱেই নাই, ভকতে তথাপিতো আকুলে বাট চাই আছে। কিহৰ কাৰণে? সেই নামলৈ ৰৈ আছে। কোন নামলৈ? বৈকুণ্ঠ অনন্তকোটি ব্ৰহ্মাণ্ডগৰাকী নামৰ যিজন গৰাকী, সেই নামৰ দায়িত্ব কাক কাক দিছে? যিসকলক নামৰ দায়িত্ব দিছে সেইসকলৰ মুখ পদ্মহন্তা আজি শুনিবলৈ বিশাল এই আয়োজন কৰা অনুষ্ঠানত সকলোৱে নীৰৱ দৰ্শক বহি আছে। যাই কি নহওক, ইয়াৰ পাছৰ কাৰ্যসূচী আমাৰ তাঁতী বাবা আগবঢ়াব। কৃষ্ণ। এতিয়া আমাৰ চাৰিটা বস্তু চৈতন্য, এক হৈছে ভকত বস্তু। এতিয়া বস্তু শব্দৰ অৰ্থটো বাস্তৱ বা সত্যক বুজায়। এতিয়া আমি বস্তু বুলি ক'লোঁ যে কি বস্তু, এইটো বোলে ভকত বস্তু। আমাৰ গুৰুজনে কৈছিলে গুৰু বস্তু। গুৰু বস্তু মানে কি? মানে গুৰু চৈতন্য স্বৰূপ, বস্তু মানে হৈছে বাস্তৱ সত্য। আৰু বাস্তৱ সত্য, দেৱাদিদেৱ মহাদেৱে ভগৱন্তক বহুতবাৰ লগ পালে, কিন্তু ভগৱন্তৰ পৰা একো নিবিচাৰিলে। যেতিয়া ৰামচন্দ্ৰৰ অভিষেক যেতিয়া কৰিবৰ সময়ত ৰজা অভিষেক হৈছে, তো মহাদেৱে ভাবিছে ভগৱানকতো মই বহুতবাৰ লগ পালোঁ, তেওঁৰ লীলাবিলাকো দেখিলোঁ, মনে মনে কাক ভূচণ্ডীৰ লগত গৈ লীলাবিলাকত মানে গোপনে গোপনে চাই থাকে ভগৱানে। তো ৰাম অৱতাৰ যেতিয়া ভগৱন্তই লৈছিল, দেৱাদিদেৱ মহাদেৱক ভাবিছে মইতো ভগৱন্তৰ ওচৰত একো নিবিচাৰিলোঁ, কাৰণ অনেক দেৱতা গৈ কিনি বহুতখিনি বিচাৰি ভগৱন্তৰ পৰা সন্তুষ্ট হ'ল। তো মই কেতিয়া বিচাৰিম এনেকুৱা ভাৱনাত শিৱই একোৱেই নিবিচাৰিছিল। এদিন কি হ'ল, যেতিয়া অভিষেক হ'ল ৰামচন্দ্ৰৰ, তেতিয়া ভাবিলে, খাটাং কৰি ল'লে মহাদেৱে যে আজি মই কিন্তু ভগৱন্তৰ পৰা বিচাৰিম। বোলে কি বিচাৰিম? এই যে যিটো তত্ত্বৰ কথাটো আপোনালোক কীৰ্তন ঘোষাত পাইছে, কি বিচাৰিলে? ভগৱন্ত মহাদেৱে বিচাৰিলে ভকতৰ সংটো। সেইকাৰণে ভকত চৈতন্য জানে, শিৱই জানে যে মই ভকতৰ সং যদি পাই থাকোঁ, তো ভকতৰ মুখপদ্মহন্তে নাম বস্তু বেগত হৈ থাকিব। আৰু সেইকাৰণে শিৱই প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, প্ৰাৰ্থনা কৰিছে, এই ৰাম নমাংগু হুক ভোগ, সকলোৱে গাব, নলাগে মুকুতি তোমাৰ চৰণে মাংগো, অমূল্য ভকতি, মুখলক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক ঘৰ বঠা, এই ৰাম সজ্জনৰ সংগ নুগুচ চুকহৰ বৈখন, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। এতিয়া আমাৰ ভকতে কি বিচাৰে, কি প্ৰসাদ বিচাৰে? বাপাইসকল, আমাৰ ভকতে কি প্ৰসাদ বিচাৰিব লাগে? যে ভকতৰ সং সদা নুগুচুকে মুখে তোৱা গুণৰ নাম, এই প্ৰসাদ ভাগেই বিচাৰিব লাগে। ভগৱন্ত প্ৰসাদ শব্দৰ অৰ্থ কৃপা। ভগৱন্তৰ পৰা আমি কৃপা বিচাৰিব লাগিব, আৰু ভগৱন্ত আমাক কৃপা কৰিব লাগিব। কিন্তু কি কৰোঁ আমাৰ? সেইকাৰণে বাপাইসকল, আজি কলি যুগত ভকতৰ তিনিটা ৰূপ দেখা যায়। এনেতো ভকত বহুত মানে আছে,
অধম ভকত, উত্তম ভকত, মধ্যম ভকত, উত্তম ভকত। এতিয়া আপুনি মই কোন প্ৰকাৰৰ ভকতত পৰিছোঁ অকণমান ইয়াৰ বিশ্লেষণটো কৰা হ'ব। কলিযুগত মাত্ৰ 3 প্ৰকাৰৰ ভকত। এবিধ ভকতক কোৱা হৈছে প্ৰাকৃত ভকত, যি আনৰো ভাল হোৱাৰ কথাটো বিচাৰে আৰু নিজৰ ভাল হোৱাটোৰো কামনা কৰি থাকে ঈশ্বৰৰ পৰা দেই, সেইটো হৈছে প্ৰাকৃত ভকত। আৰু এবিধ ভকত আছে বিকৃত ভকত, মানে বিকৃতি ভকত। বিকৃতি ভকতে কি কৰে, আনে লাগিলে যি হয় হৈ থাকক, কিন্তু মোৰ ভাল হৈ থাকক, হৰি ৰাম। আৰু এবিধ হৈছে সাংস্কৃতিক ভকত। সংস্কৃতি ভকতে আকৌ মোৰ লাগিলে যিয়ে হওক, আনে সদায় সুখে থাকক, এই ভাৱনাটো যাৰ হৃদয়ত আছে। হে ৰাম পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, খনিতক নাহি ৰহে হৰিয়েৰি ভিন্ন, জানিবা মুনিয়েহি ভকতৰ চিহ্ন। এতিয়া আপোনালোক নিজৰ গাত চিকুটি চাব লাগিব যে আমি কোনবিধ ভকতত পৰিছোঁ। এতিয়া প্ৰাকৃত ভকতে কি কৰিব, এই বিকৃত ভকতে কি কৰিব, তেওঁ কি কৰিব, প্ৰসাদৰ যেতিয়া টোপোলা এটা নামৰ অন্তত দিয়ে, বিকৃত ভকতে কি কৰিব, দেউৰীটোক ক'ব, হৰি শুনিছানে, বোলে এভাগ দিছে নহয়, আৰু 3 ভাগমান দে, তাৰমানে আৰু ঘৰৰ মানুহখিনিও আহিব আছে, হৰি ৰাম। কিন্তু সাংস্কৃতিক ভকতজন কি কৰিব, মোলৈ দিয়া প্ৰসাদ টোপোলাটো কিন্তু আনলৈ দি দিয়া, কাৰণ মই অকণমান পালোঁ, মই ইমানতে সন্তুষ্ট, আনলৈ দি দিয়া। সেই ভকতজন জানিব যে এইটো সাংস্কৃতিক ভকত। সেইকাৰণে আমি সাংস্কৃতিক ভকত হ'বলৈ যত্ন কৰিব লাগিব। আমি চেষ্টা কৰি আছোঁ, হয়তো হ'ব, ঈশ্বৰে কৃপা কৰিলে হয়তো হ'বও পাৰিবও পাৰোঁ, নহ'লে নোৱাৰিবও পাৰোঁ। বাপাইসকল, মোৰ অকণমান অসমীয়া শব্দবিলাক ইফাল সিফাল হৈ যাব, আপোনালোক পোনাই ল'ব দেই, হৰি ৰাম, আপোনালোক পোনাই ল'ব নিজে। গতিকে আমাৰ বাপজনক অকণমান পাতভাগি আগবঢ়াই দিছোঁ। আমি 4টা বস্তু চৈতন্য বুলি কৈছোঁ, এভাগ হৈছে ভকত চৈতন্য বস্তু দেই বাপ। 2 নম্বৰ হৈছে ভগৱন্তৰ নাম বস্তু, সেইটো মন্ত্ৰময় মূৰ্তি বুলি কৈছে। ভকত মূৰ্তি আৰু মন্ত্ৰময় মূৰ্তি হৈছে নাম বস্তু। তাৰপিছত হৈছে মনোময় মূৰ্তি। মনোময় মূৰ্তিটো কি, আমাৰ মহাপুৰুষ গুৰুজনাই দৰ্শনত আমাক কৈছে, বৈকুণ্ঠ ধ্যান বৰ্ণনত, ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, হয়নে বাৰু? সেইটো মনোময় মূৰ্তি। তাৰপিছত নাম বস্তু আৰু ভকত বস্তু, যিটো চৈতন্য হৈ আছে, সেইবিলাক মূৰ্তি। আৰু এক হৈছে ভাগৱত মূৰ্তি। আজি আমাৰ মহাপুৰুষ গুৰুজনাই এই বিশাল এখন সমুদ্ৰ, 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, সংস্কৃত শ্লোকৰ এই মহাভাগৱত ভাগক গুৰুজনে কি কৰিলে, কেৱল 90টা যি অধ্যায় আছে 10ম স্কন্ধৰ পৰা 11শ স্কন্ধলৈকে, তাৰ সাৰ তত্ত্ববিলাক মন্থন কৰি গুণমালা পুথিত, হয়নে বাৰু, খুব কম ক্ষুদ্ৰ সংক্ষিপ্ত কৰি গুণমালা পুথিখন ৰচনা কৰিলে। আৰু বাঁহৰ চুঙা এটাত কি কৰিলে গুৰুজনে, সেই গুণমালা পুথিভাগ ভৰাই দিলে। তাৰ ওপৰত আকৌ বেটুপাত দিব লাগিব। আকৌ বেটুপাতটোত গুৰুজনাই কি কৰিলে, এটা হাতীৰ ছবি আঁকি বেটুপাতটোত ভৰাই কোচ ৰজা, কি নাম আছিল, নৰনাৰায়ণক অৰ্পণ কৰিছে। নৰনাৰায়ণ প্ৰথমে বেটুপাতটোত দেখিলে যে হাতী এটা আছে, বোলে এইটো কি বস্তু বুজি নাপালে। তাৰপিছত বহুত চিন্তন কৰি তেওঁ বুজি পালে যে এইটোৱে হৈছে ভুৰুকাত হাতী ভৰোৱা। তাৰমানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো তত্ত্ব, জ্ঞান, বিজ্ঞান, তদং ৰহস্যবিলাক বাঁহৰ চুঙা এটাতে ভৰাই ৰজা নৰনাৰায়ণক অৰ্পণ কৰিছে। তেনেহেন মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আপুনি মই শিষ্য। বিশ্বত এনেকুৱা এজন গুৰু সৃষ্টি হোৱা নাই আজিলৈকে, আৰু নহয় কোনো কালে কোনো এই ৰবি তলত
সৃষ্টি নহয়, তেনেকুৱা এজন গুৰুৰ শিষ্য। গতিকে আপুনি মই ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব যে হৰিৰ নাম ধৰ্ম বা কলিযুগত এক শৰণ হৰিৰ নাম ধৰ্মটোৱে শ্ৰেষ্ঠ। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ গুৰুৰ নাম ল'ম, সকলোৱে উচ্চ কণ্ঠেৰে ক'ব, সকলোৱে দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে, আইসকলৰ ফালৰ পৰা আৱাজেই নাই। আমি এবাৰ এই ধেমাজি জিলাত আমাক মাতিছিলে এই ব্যাখ্যাৰ কাৰণে দেই, আইসকলে অনুষ্ঠানটো পাতিছিলে। তাত আইসকলে মানে আপোনাৰ অনুষ্ঠানটো লৈছিলে, সভানেত্ৰী সম্পাদিকা আইসকলকে বনাইছিলে কমিটিটোত। আইসকলে মানে আপোনাৰ পৰিচালনাও কৰিছিলে, আইসকলে ভাগৱতো গাইছিলে, আইসকলে শৰাই সজাইছিল, আইসকলে ভাগৱত পাঠো কৰিছে, আইসকলে ৰন্ধন প্ৰকৰণো কৰিছিলে। বাপসকল কি কৰি আছিলে বোলে, বাপসকলে বোলে ৰন্ধনৰ খৰিবিলাক গোটাই দিছিল আৰু বোলে কি এনেকুৱা এটা জুলুঙাৰ মেকুৰী নিচিনা বহি আৰু ভাগৱত শুনি আছে। হৰি মানে বাপসকলৰ কাম নাই। তাঁতি বাপক মাতিলে বোলে তাঁতি কানিলে মাতি, উপায় নাই ময়ো গ'লোঁ। তাৰপিছত আমি যেতিয়া গ'লোঁ তাত ভাগৱতৰ কথা ক'বলৈ আৰম্ভ কৰিলোঁ, আইসকলৰ প্ৰেম ভক্তিটো দেখি আমি আচৰিত হৈ গ'লোঁ। আচলতে সপ্ৰেম ভক্তি মূল বস্তু, ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেমটো মূল বস্তু আৰু সুদৃঢ় বিশ্বাস। আজি যে আপুনি মই ইমান কথাবিলাক শুনিছোঁ, বুজিলোঁ, জানিলোঁ, ইয়াৰ মূল কাৰণটো হৈছে কি, ভগৱন্তৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাসটো আহে। কিন্তু আমাৰ সুদৃঢ় বিশ্বাসটো কিন্তু আমাৰ ঈশ্বৰত নহয় বাপাইসকল। কোনোবা এটা ৰিক্সাৱালাত আমাৰ বিশ্বাস আছে, কোনোবা এটা ডক্টৰত কিন্তু আমি বিশ্বাস কৰি লওঁ, হয়নে বাৰু? কোনোবা এটা বোলে ড্ৰাইভাৰক আমি বিশ্বাস কৰিলোঁ, কিবা এটাক বিশ্বাস কৰিলোঁ, কিন্তু ঈশ্বৰক আমাৰ বিশ্বাসটো উৎপন্ন নহয়, ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাসটো কম। কিন্তু আমাক এই যে ভাগৱত জন্ম লীলা ৰহস্যবিলাক যে শুনিছোঁ, গাইছোঁ, ইয়াৰ মূল কাৰণতে আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস উৎপন্ন হোৱাই আমাৰ গুৰুজনাৰ মূল লক্ষ্য আৰু উদ্দেশ্য, হয়নে বাৰু? তো গতিকে আমি আইসকলক ক'লোঁ, আপোনালোকৰ প্ৰেমটো দেখি আমি আচৰিত হ'লোঁ। এটা কথা, আপোনালোক গুৰুজনাক কিমান ভাল পায় বোলে? গুৰুজনাক আমি তাতিবা বহুত ভাল পাওঁ। বোলে আপোনালোক কৃষ্ণক কিমান ভাল পায়? যেনেকৈ গোপীসকলে ভগৱন্তক প্ৰেম কৰিছিলে, আইসকলেও কৈছে আমি কৃষ্ণক বহুত ভাল পাওঁ। কৃষ্ণ আচল স্বামী আমাৰ, অকল আইসকলৰে নহয়, আপোনাৰ মোৰো কৃষ্ণই স্বামী হয়, হয়নে? সেইকাৰণে আপুনি মই সকলোৱে প্ৰাৰ্থনাত গায়ে থাকোঁ, সকলোৱে গাব বাৰু, হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। আচল স্বামী আমাৰ কোন বোলে? কৃষ্ণই আমাৰ সকলোৰে স্বামী। তাৰমানে জীৱাত্মাৰ স্বামী হৈছে ভগৱান পৰমাত্মা স্বামী, হয়নে বাৰু? গতিকে আমাৰ আইগৰাকী, মোৰ পত্নীগৰাকী কিন্তু মোক স্বামী বুলি কৈছে। তাৰমানে এই জন্মৰ পৰা মই যে মৃত্যু পৰ্যন্তলৈকে এই সংসাৰত আহিলোঁ, আমি বিবাহ পাশত আমাৰ 16টা সংস্কাৰ হ'ল, তাৰ ভিতৰত এটা সংস্কাৰ হ'ল বিবাহ সংস্কাৰ, জন্ম সংস্কাৰ, জন্মজাত সংস্কাৰ, এনেকুৱা বাল্য সংস্কাৰত ইত্যাদি ইত্যাদি বহুত সংস্কাৰ আছে। একেবাৰে শেষত হ'ব অন্তিম সংস্কাৰ, অন্তিম সংস্কাৰটো একেবাৰে শেষত হয়। তো গতিকে আমি আমাৰ এই জীৱনকালটোত আমাৰ বিবাহ যেতিয়া হ'ল, তেতিয়া আমাক মোৰ পত্নীগৰাকীয়ে মোক স্বামী বুলি কৈছে। বাপাইসকল, আপোনাকো আমাৰ বাপজনকো স্বামী বুলি কৈছে আপোনাৰ আইগৰাকী পত্নীয়ে, হয়নে বাৰু? কিন্তু আচলতে আমি ডুপ্লিকেট স্বামী, আমি আচল স্বামী নহয়। হৰি ৰাম, আমি আচল স্বামী নহয়, কিন্তু আমি স্বামী স্বামী বুলি ভাবি নিজকে বহুত আইসকলক মানে ধমকি লগাই থাকোঁ। নিমখ কম দিলি দালিত বোলে, তৰকাৰীত বোলে আমুকটো কৰি দিয়ে, চব ফেচিলিটি যেতিয়া পাই থাকোঁ, আমি স্বামীৰ যিটো দপদপনি, সেইটো দপদপনি মাৰি থাকোঁ। আইসকলক ক'লোঁ, হে আইসকল, আপোনালোক কৃষ্ণক কিমান ভাল পায় বোলে? কৃষ্ণক ইমানেই ভাল পাওঁ, ইমানেই ভাল পাওঁ, আমি ঈশ্বৰৰ কাৰণে, কৃষ্ণৰ কাৰণে আমি জীৱন দিব পাৰোঁ। তেতিয়া আমি ক'লোঁ আইসকলক, হে আই মাতৃসকল, আপোনালোক কৃষ্ণৰ কাৰণে কিন্তু আপোনালোকৰ জীৱন দিব নালাগে, জান দিব নালাগে, নহ'লে আপোনালোকৰ ডুপ্লিকেট স্বামীবিলাক মোক সোধাই নেৰিব। হৰি ৰাম। কিন্তু এটা কাম কৰক বোলে, কি কাম?
যে গুৰুৰ নাম আৰু কৃষ্ণ নাম উচ্চ কণ্ঠেৰে আমাৰ লগত ল'ব লাগিব। ঊৰ্ধ্ববাহু কৰি যেতিয়া কৃষ্ণ নাম আইসকলে ক'লে, কৃষ্ণ বুলি ক'লে, লগে লগে বগীবিল দলং লৰাই দিলে। অ' হৰি ৰাম, ইমান উচ্চ কণ্ঠেৰে ক'লে, হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ কৃষ্ণ বুলি ক'লে। বোলে আমাৰ ধেমাজিৰ আইসকল যদি কৃষ্ণ বুলি কৈ বগীবিল দলং লৰাব পাৰিছে, তেনেহ'লে আমাৰ এই পুথিমাৰি কি বুলি কয়, বালিগাঁও নেকি? বালিগাঁৱৰ আইসকলেতো এই ওচৰে পাঁজৰে নদী আছেনে, দলং আছেনে? নিশ্চয় আছে। তো উচ্চ কণ্ঠেৰে তিনিবাৰ ঊৰ্ধ্ববাহু কৰি গুৰুজনে আমাৰ ভাগৱতত লিখিছে, ডাকি বোলা ৰাম ৰাম, হয়নে বাৰু ঘনকান্ত প্ৰভু? ডাকি বোলা ৰাম ৰাম কিয় লিখিছে? গুৰুজনাই লিখিব পাৰিলেহেঁতেন পদৰ হেকে হেকে মনে মনে বোলা ৰাম ৰাম, কিয় নিলিখিলে? ইয়াৰ ৰহস্যবিলাক আমি ভেদ কৰিব লাগিব। তাৰমানে ৰাম নাম কৃষ্ণ নাম যেতিয়া আমি ডাকি ল'ম, আমাৰ আত্মাটো সাৰ পাই যায় বাপাসকল। সেইকাৰণে উচ্চ কণ্ঠেৰে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। উচ্চ কণ্ঠেৰে তিনিবাৰ গুৰুৰ নাম ল'ম, তিনিবাৰ কৃষ্ণ বুলি ক'ম। উচ্চ কণ্ঠেৰে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে এইফালে আৱাজ ওলাইছে। উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ। সেই আইসকল বাপসকলে লোৱা নাই, উচ্চ কণ্ঠেৰে কওক কৃষ্ণ। কৃষ্ণ বুলি ক'লে কোনোবা আপোনালোকক হাতে বাটে ঘাটে পায়, লগ পালে, আমাৰ পদাধিকাৰ বাপ হওক বা তাঁতি বাপক পাই গ'ল, আমি ইয়াত ভকত হৈ আছোঁ ধুনীয়াকৈ তিনি বস্ত্ৰ পিন্ধি, আমাক যদি কোনোবা ৰাস্তাত পাই গ'ল, তাঁতি বাপ কৃষ্ণ বুলি ক'লে, একেবাৰে গাঁৱলীয়া ভকত এজন লগ পাই গ'ল, খেতিয়ক ভকত এজন, কৃষ্ণ বাপ বুলি ক'লে, মই আকৌ স্পেচিয়েল মানে অকণমান ভাল ড্ৰেছতো আছোঁ আৰু ভাল ভকতৰ এজনৰ লগত আছোঁ, পদাধিকাৰ আমাৰ বাপৰ লগত আছোঁ, আমাৰ সোণোৱাল প্ৰভুজনৰ লগত, তেওঁ যদি কৃষ্ণ বাপ বুলি ক'লে, মই আকৌ অকণমান হেৰিটো দেখাব লাগিব ন। এই যিটো ভাৱনা যদি আমাৰ আছে, তেতিয়াহ'লে আমি ভাবিব লাগিব নিজেই যে আমি ভগৱন্তৰ যিটো প্ৰেম ভক্তিত আমি এতিয়ালৈকে আহিব পৰা নাই। গতিকে আমি প্ৰেম ভক্তিত আহিবলৈ হ'লে উদ্ধৱৰ এটা ৰহস্য ভক্তিৰ মাজত আমি সোমাই যাব লাগিব। বৰ দৰ্শন আছে বাপাইসকল। উদ্ধৱে কৈছে, উদ্ধৱক কৃষ্ণই কৈছে প্ৰেম ভক্তিৰ কথা, বা গদগদা দৰ্বতে য়শোচিতম ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয় যে উদ্গাওতে নির্ততস্য মদভক্ত যুক্ত ভুৱনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ভকত যিজন হয়, বাঘ গদগদা দৰ্বতে য়শোচিতম, মোৰ ভকতৰ মোৰ নাম লোৱাৰ মাত্ৰকে, মোৰ কথা শুনাৰ মাত্ৰকে শৰীৰটো ৰোমাঞ্চিত হৈ যায়, কথাবিলাক বাঘ গদগদা হৈ, বাঘ গদগদা, গদগদ মানে গদগদ হৈ পৰে। বাঘ গদগদা দৰ্বতে য়শোচিতম, দৰ্বতে য়শোচিতম মানে চিতটো আমাৰ বাপে ওলাই দিলে তত্ত্বটো, যে এই চিত শব্দটো হৈছে চাৰিটা প্ৰকাৰ আছে, মনৰে চাৰিটা প্ৰকাৰ। চিতটো দ্ৰৱীভূত হৈ যায়, যেনেকৈ চেনি পানীত দি দিয়াৰ লগে লগে দ্ৰৱীভূত হৈ যায়, তো ঈশ্বৰৰ কথা শুনাৰ লগে লগে সেই ভকতজন লিকুইড ফৰ্মত আহি যায়। এতিয়া আপোনালোকৰ লিকুইড ফৰ্মটো আহিছে, পানীত যেতিয়া চেনিটো দি দিয়াৰ লগে লগে লিকুইড ফৰ্ম হৈ যায়, ঠিক ঈশ্বৰৰ কথা শুনাজন, ঈশ্বৰৰ কথা কোৱাজন, মৎকথা বাচকম নিত্যম মৎকথা শ্ৰৱণে ৰতম মৎকথা প্ৰীতি আসনম নাহম তেচ্ছামি তম নৰহ। এই তিনিজন ভকতৰ হৃদয় মই এৰি যাব নোৱাৰোঁ। আৰু এই যে ঈশ্বৰৰ কথা শুনোতে শুনোতে হৃদয় দ্ৰৱীভূত হৈ যায়, লিকুইড ফৰ্মত আহি যায়। তো ভগৱন্তই কৈছে বাঘ গদগদা দৰ্বতে য়শোচিতম ৰুদত্তে ভীষণ, তেতিয়া তেওঁ কান্দিব। ভগৱন্তৰ কথা শুনাৰ লগে লগে আপোনালোকৰ আইসকলক কৈছোঁ, সেৱা জনাইছোঁ, ভক্তি মাতৃ আইসকলক, কেতিয়াবা আপোনালোক গুৰু সেৱা কৰিবলৈ যাওঁতে, ধৰাখন পাৰি লওঁতে, আসনৰ ফালে মুখটো কৰি ভগৱন্তক স্তুতি এটা কৰোঁ বা প্ৰাৰ্থনা কৰোঁতে কেতিয়াবা নিজে নিজে চকুৰ পানী ওলাইনে আইসকল? বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা কেতিয়াবা নিজে নিজে চাব চকুৰ পানী ওলায়। তাৰমানে কৃষ্ণ ক্ৰিয়া কৰি আছে হৃদয়ত। সেই আনন্দ যিটো হৃদয়, আনন্দত মানে কৃষ্ণ শব্দৰ অৰ্থ হৈছে আনন্দ।
যেতিয়া কৃষ্ণৰূপী আনন্দ আপোনাৰ হৃদয়ত প্ৰকাশ হয়, নিজে নিজে অশ্ৰু বৈ আহিব। সেইকাৰণে কৈছে বাক গদগদা দৰৱতে য়েশ চিতম ৰুদতে ভীষণম, নিজে নিজে কান্দিব। আপোনালোক ভাগৱতৰ শোভাযাত্ৰা পিছে পিছে যেতিয়া ভাগৱতৰ পিছে পিছে যায়, নিজকে পাহৰি যায়, আপোনালোক ঈশ্বৰৰ নাম গাই গাই গৈ থাকে, হয়নে বাৰু? কি নাম গাই গাই গৈ থাকে অকণমান গাম আকৌ সকলোৱে মিলি, কৃষ্ণ ইয়ে জয় জয় ৰাম অ শ্ৰী ৰাম জয় সনাতন হৰি সকলোৱে হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম হৰি নাম নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃতৰ নদী জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম শ্ৰীমন্ত শংকৰে ভাঙি দিলা অহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম জয় 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 ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম হৰি ভক্তি দান দিয়া জগতক তাৰি তাৰিলা সংসাৰ হিন্দু হে ৰাম ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু ৰাম ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাময়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় সনাতন হৰি হে জয় সনাতন হৰি হে ও ৰাম জয় জয় কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। তো পদবন্ধে আমাক কৈছে বাপাইসকল, ই ৰাম হেন জানি সাৱধানে শুনা হবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। কৃষ্ণ কথা য'ত শ্ৰৱণ আৰু কীৰ্তন হয়
গংগা আদি কৰি যিমান তীৰ্থবিলাক আছে দেই বাপাইসকল, তৈত্ৰবয়ো গংগা যমুনা গোদাবৰী সিন্ধু সৰস্বতী চ সৰ্বাণি তীर्थানি বসন্তি তত্ৰ যথা যচুত্য দ্বাৰা কথা প্ৰসংগ। য'ত অচৈত্য ভগৱন্তৰ কথা নিৰ্মল গংগাৰ প্ৰকাশ হয়, প্ৰবাহমান হয়, তাত গংগা আদি কৰি যিমান তীৰ্থবিলাক আছে সেই সকলো তীৰ্থ সেই স্থানত বোলে আহি যায়। অগনগ জগ এই পৰ্বত পাহাৰবিলাকো সেই স্থানত আহে, তীৰ্থবিলাকো আহে। স্থাৱৰ তীৰ্থ, জংগম তীৰ্থ, মানস তীৰ্থ, যিমান যি আছে তীৰ্থ, এই সমস্ত তীৰ্থৰ স্থান বোলে কৃষ্ণ নাম য'ত প্ৰবাস হয়। সেইকাৰণে ভগৱন্তই কৈছে যে হে নাৰদ, নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদভক্ত যত্র গাৱন্তী তত্র তিষ্ঠামি নাৰদ। নাৰদত বিষ্ণু আচন্ত কয়, বৈকুণ্ঠত মই নাথাকোঁ ৰয়, যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তন কচাই। এতিয়া এই যে ক'লে তপ জপ যজ্ঞ মহাদান তীৰ্থস্নান কোটি ভাগ নোহে কৃষ্ণ কথাৰো সমান। এতিয়া এই পদবন্ধে আমাৰ মহাপুৰুষ গুৰুজনাই কিয় ক'লে যে তপ জপ যজ্ঞ মহাদান দেই, তীৰ্থস্নান কোটি ভাগ নোহে কৃষ্ণ কথাৰো সমান। তাৰমানে এবাৰ যদি আপুনি কৃষ্ণ বুলি আপুনি হৃদয়ৰে প্ৰেমভাৱে যদি হৃদয়ত ভগৱন্তক কৃষ্ণ বুলি ক'লে, তেতিয়া কৈছে 16টা অশ্বমেধ যজ্ঞৰ ফল পাই যায় লগে লগে। ঔ হৰি, এতিয়া আপোনালোক যে কৃষ্ণ বুলি আমি যে ক'লোঁ, কৃষ্ণ বুলি ক'লোঁ, এই কৃষ্ণ নামৰ মহত্ব কি? এইটো বেদে কৈছে যে কৃষ্ণ নামৰ মহত্বটো কি, যে এবাৰ যদি কোনোবা কৃষ্ণ নাম হৃদয়ৰ পৰা লয় ভক্তি ভাৱেৰে, তেতিয়া কোটি অশ্বমেধ যজ্ঞ ফল পায় বুলি কৈছে। বোলে কোটি অশ্বমেধ যজ্ঞ ফল পাবৰ কাৰণে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। সেইকাৰণে ইয়াত কৈছে তপ জপ যজ্ঞ মহাদানে ভগৱন্তৰ নামতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে। আৰু এবাৰ এই নামৰ মহিমাটোকে অৰ্জুনৰ আগত প্ৰকাশ কৰিলে, কৃষ্ণ নামৰ মহিমা। বাপাইসকল, অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু মানে ভগৱন্তই এবাৰ নামৰ মহিমা অৰ্জুনক ক'বলৈ আৰম্ভ কৰিলে, হে অৰ্জুন, মোৰ নামৰ মহিমা ইমানেই আছে মই তোমাক কৈ শেষ কৰিব নোৱাৰোঁ, তথাপিও তুমি যদি সুধিছা তেনেহ'লে মই তোমাক অকণমান নামৰ মহিমাটো অকণমান প্ৰকাশ কৰিম, শুনা। তাৰ অৰ্জুনে ক'লে, ঠিক আছে প্ৰভু, বোলে তোমাৰ নামৰ মহিমাটো মই অকণমান শুনিব লাগিব, কাৰণ মই পাছেহে হলোঁ, মোৰ নাম আগত হৈছে, মোৰ নামটো আগত হৈছে, তাৰ পিছতহে মই হৈছোঁ। সেইকাৰণে নামটো প্ৰথম। সেইকাৰণে নামৰ মহিমাটো অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি গোবিন্দ গোবিন্দ বুলি ক'বা, তোমাৰ 2 কোটি জনমৰ পাপ তৎক্ষণাৎ নষ্ট হৈ যাব, নাইকিয়া হৈ যাব। তো অৰ্জুনে ক'লে, ঠিক আছে প্ৰভু, গোবিন্দ গোবিন্দ বুলি মই গাম ৰাতিয়ে দিনে, গোবিন্দ গোবিন্দ। আজি ভকতসকলে এই আৰ্হিটো লৈ থাকে, খাওঁতে গোবিন্দ বুলি কয়, উঠোতেই গোবিন্দ বুলি কয়, কাৰণ গোবিন্দ নামটো লোৱাৰ লগে লগে 2 কোটি জনমৰ পাপ আদায়। ঔ হৰি, ঔ ৰাম, বুজি পাইছেনে কথাটো? সেইকাৰণে নাম নেৰে ভকত। আৰু এইটো উৰিষ্যা ভাষাটো কৈছে, যেইজন কৃষ্ণ ভজে সেই বড় চতুৰ, যিজন কৃষ্ণক ভজে সেইজন বহুত চতুৰ। সেইকাৰণে সাৰ বস্তুটো ক'ত আছে? আমাৰ বাপসকলো কমটি বস্তু নহয়। ঔ হৰি, ঔ ৰাম, আমাক আসনতে বহাইছে। এই আসনটো কিন্তু আমি ইয়াৰ যোগ্যতা নহয়। আচলতে বক্তা শ্ৰোতা সমানে সমানে বহিব নালাগে। সেইকাৰণে আজি আমাক অকণমান উচ্চ আসনত বহাই আমাৰ পৰা ভাগৱত লৈছে, কিন্তু তেখেতলোক আমাতকৈ ওপৰত। ঔ হৰি, ঔ ৰাম, তেখেতলোক বেদজ্ঞ, শাস্ত্ৰজ্ঞ, ব্ৰহ্মজ্ঞ। বুজি পাইছেনে কথাটো? তাৰমানে আজি জ্ঞান গংগাত আমাৰ এনেকুৱা এটা কথা আছে, যেনেকৈ চিনটেক্স দুটা যদি আমি ৰাখোঁ, এটা চিনটেক্সৰ পৰা এটা চিনটেক্সলৈ যদি আমি পানীটো কঢ়িয়াব বিচাৰোঁ, যদি সমানে সমানে যদি ৰাখি দিওঁ, তেনেহ'লে পানী যাবনে বাৰু? ঔ হৰি, নাযায়। বোলে এটা চিনটেক্সত এটা টেবুলত ওপৰত ৰাখিব লাগিব আৰু তলৰ চিনটেক্সটো খালী ৰাখিব লাগিব। বোলে এটাত বোলে পানী আছে, যদি তাৰ পৰা যদি আপুনি পানী লোৱাৰ যত্ন কৰে, তেতিয়াহ'লে তাত কি কৰিব লাগিব? এটাত টেবুলৰ ওপৰত ৰাখি দিয়ক
আৰু পাইপ লগাই দিয়ক, খালী চিনটেক্সটো তলত ৰাখি দিয়ক, নিজে নিজে পানীবিলাক আহি যাব। ঠিক এই যে যিসকল ভকত বহি আছে সেইসকলে মানে খালী চিনটেক্স লৈ ঘৰৰ পৰাই আহিছে। অ হৰি, কিন্তু এখেতলোকৰ বোলে নাই বুলি নাভাবিব, পূৰা চিনটেক্স ভৰ্তিয়ে আছে। কিন্তু আজি কিন্তু বিশেষভাৱে ইয়াত খালী চিনটেক্স লৈ আহিছে। বোলে কিয় লৈ আহিছে? কাৰণ কৃষ্ণ কথা সেইজন চতুৰ হয়, যি ভগৱন্তৰ ভক্তিটো হৃদয়ত যিমান পাৰে ইমান মানে ল'বলৈ চেষ্টা কৰে। কাৰণ আটাইতকৈ পৰকালৰ বৃত্ত এটা বস্তু, বাকীবিলাক ধন সংসাৰৰ ইহকালৰ ধনবিলাক ইয়াতে নষ্ট হৈ গুচি যাব। এতিয়া পৰকালৰ বৃত্তটো জমা ধনটো গোটাবৰ কাৰণে খেদিগুৰি যথাতথাৰ পৰা গুচি আহিলে আপোনালোক, হয়নে প্ৰভু সমস্ত? সেই বুলি আপোনালোকক আমি যদি ভাবি থাকোঁ বোলে এইসকলে একোৱে নাজানে, মই যি টি গাই থৈ যাম আৰু অ হৰি অ ৰাম, আমাৰ নকুল বাবে যদি কৈ দিয়ে ইয়াৰ সিহঁতক একোৱে নাজানে, সিহঁতৰ আগত আৰু কি দুফাকিমান মুখস্থ ঘোষা মাৰি দিম, তাৰপিছত সংস্কৃত শ্লোক দুটামান মুখস্থ কৰি ৰাখিছোঁ, এই দুটামান কৈ দিম, বাছ কাম বনি যাব আৰু মই ওপৰত উঠি দিম। তেনেকুৱা কথা নাহে প্ৰভু। হৰি কথা উভয়ৰে উপকাৰ, দুইজনৰে উপকাৰ। মোৰ নিজৰ উপকাৰ সাধিবৰ কাৰণে ইয়ালৈ আহিছোঁ। হৰি কথা উভয়ৰে উপকাৰ, জীৱাজন শুনে জীৱাজন কহে, দুইহান্তু সংসাৰ তৰে বুলি কৈছে। দুইজনৰে উদ্ধাৰ। আজি আমাৰ বাপে যে কৃষ্ণ কথা কৈছে আৰু কোনোবাই যদি শুনিছে, বা আমাক যদি কৃষ্ণ কথা কোনোবা শুনিবলৈ কয়, আমিও বহুত আগ্ৰহেৰে, অতি শ্ৰদ্ধাৰে, অতি ভক্তিভাৱেৰে, অতি প্ৰীতিৰে কৃষ্ণ কথা শুনিব লাগিব। ৰজা পৰীক্ষিতে অতি প্ৰীতিভাৱে শ্ৰদ্ধাভাৱে কৃষ্ণ কথা শুনিছিল বাপাইসকল। সেইকাৰণে ৰজা পৰীক্ষিতক সাধুৰবাদ দিছে শুকগুৰুৱে। কি বুলি ক'লে? এই ৰাম শুক নিগদতি সাধু, সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলা চিত্ত, যেন কামাতুৰ নেৰৈ কামিনী আলাপ, বাঢ়িল কৃষ্ণত প্ৰেম ভৈলা নিষ্পাপ। ৰজা পৰীক্ষিতক যি শ্ৰদ্ধা, কৃষ্ণ কথা শুনাৰ যিটো শ্ৰদ্ধা চাই শুকগুৰুৱে সাধুৰবাদ দিছে যে শুক নিগদতি সাধু, সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণ একান্ত ভৈলা চিত্ত, যেন কামাতুৰ নেৰৈ কামিনী আলাপ। এতিয়া কামিনীজনৰ মানে উদাহৰণটো কিয় দিলে, উপমাটো কিয় দিলে? ইয়াৰ ৰহস্যটো এইটোৱে, যদি দুটা কামাতুৰ যদি একলগ হৈ যায় কেনেবাকৈ, ইও নাৰীৰ চৰ্চা কৰি ভাল পায়, নকুল বাপে আৰু তাঁতী বাপৰ নাৰীৰ চৰ্চা কৰি ভাল পায়, দুইজনে কামাতুৰ। সুন্দৰ সুন্দৰ তিৰোতা, সুন্দৰ সুন্দৰ স্ত্ৰীৰ আলোচনা, লাৱণ্য ৰূপৰ আলোচনা, ৰূপ বৰ্ণনা কৰি দুইজনে ভাল পোৱা ফ্ৰেণ্ড লগ খাই গ'ল, বোলে বন্ধু দুইজনে লগ পাই গ'ল, বোলে কি কথা পাতিব, বোলে কামিনী আলাপ দিনে ৰাতিয়ে কৰি পাৰ কৰি দিব। কিন্তু ভকত বৈষ্ণৱ একলগ যদি হয়, নকুল বাপও ভকত, তাঁতী বাপও যদি ঈশ্বৰৰ ভকত, বোলে কি কথা পাতিব? ঈশ্বৰৰ কথা পাতিব। ঈশ্বৰৰ বাহিৰে তেওঁলোক আৰু বেলেগ গ্ৰাম্য কথা নাপাতে। সেইকাৰণে বাপাইসকল অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি গোবিন্দ বুলি গোবিন্দ গোবিন্দ বুলি ক'বা, তোমাৰ 2 কোটি জন্মৰ পাপ নাইকিয়া হ'ব। হে অৰ্জুন, তুমি বাসুদেৱ বাসুদেৱ বুলি ক'বা, তোমাৰ 5 কোটি জন্মৰ পাপ নাইকিয়া কৰি দিম। এনেকুৱা অনেক নামৰ মহিমা কৃষ্ণই অৰ্জুনক কৈ আছে। কৈ থাকোঁতে কৃষ্ণ নামৰ মহিমাটো নকলে, মানে ভগৱানৰ নিজৰ নামৰ মহিমাটো নকলে। তেতিয়া অৰ্জুনৰ প্ৰশ্ন হ'ল, প্ৰভু বোলে তুমি ইমান নামৰ মহিমা ক'লা, কিন্তু তোমাৰ নিজৰ নাম কৃষ্ণ নামৰ মহিমাটো নকলা, বোলে কৃষ্ণ নামত পাপ চাপ দূৰ নহয় নেকি? ঔ হৰি অ' ৰাম। তেতিয়া ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে, শুনা অৰ্জুন, এই ৰাম গোবিন্দ বোলন্ত সখা, শুনা স্বৰূপত, নজানো ইটো কৃষ্ণ নাম মহিমাৰ। বোলে কৃষ্ণ নামৰ মহিমা মই নিজে নাজানো, তো তোমাক কি ক'ম? অ' হৰি ৰাম, ইটো কৃষ্ণ নামৰ মহিমাই আছে যত, সবে কহিবা কতাক অনুহিকে শকত। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতে কেন কৈলো কৃষ্ণ
নাম মহিমাৰ বোলে মনে মনে কৃষ্ণ বোলে যদি বাবে কত তথাপি থাকো মই তাহাৰ লগত কোনোবা যদি মনে মনে কৃষ্ণ বোলে বোলে খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ কাকো জনাব নালাগে বোলে ভগৱন্তই কৈছে বোলে সেইজনৰ পিছে পিছে মই বোলে যেনেকৈ বৎস অকণমানিটো গৰু পোৱালিটোক কোনোবা যদি ধৰি লৈ গুচি যায় গাই ধেনুজনী ধেনু মানে গাই একদম দৌৰি যায় পিছে পিছে হয়নে বাৰু বোলে ধেনু গাই গৰুজনীক আনিবৰ কাৰণে বোলে আপুনি বেলেগকৈ আৰু লাঠি ল'ব দৰকাৰ নাই কি কৰিব লাগিব বোলে গৰু পোৱালিটোক যদি উঠাই লোৱা হয় কেনেবাকৈ কোলাত দৌৰ মাৰিলে আপুনি আপোনাৰ পিছে পিছে গাইজনী নিজে নিজে দৌৰ মাৰিব হয়নে প্ৰভু তো ভগৱন্তই কৈছে যে মোৰ নাম বা মোৰ জন্মলীলা ৰহস্য কথাবিলাক যি থানত হয় গীতাত কৃষ্ণই সেই কথাটোকে একেবাৰে ৰহস্যভাৱে কৈছে মোৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বোলয় সখী উত্তম ভকতি এতিয়া আমি ভকতি কৰিছোঁ আমাৰ ভকতি হৈছে নে নাই আমি নিজেই চাব লাগিব কোনে চাব আপোনাৰ ভকতি তাতি বাপে জুখিব পাৰিবনে কোনোবা মিটাৰ ওলাইছেনে বোলে ইয়াৰ ভকতিটো কম ইয়াৰ বেছি বোলে মিটাৰ থাৰ্মিনেলটো ওলোৱা নাই একো হয়নে বাৰু আপোনাৰ ভকতিটো মই বোলে ডগাপালাততো জুখিব নোৱাৰোঁ আপুনি ভকতি কৰিছে আপুনি কিমান ঈশ্বৰক পাই আছে প্ৰেম ভাৱেৰে আপুনিহে জানিব হয়নে প্ৰভু ভক্তিটো জোখমাখ কৰা বস্তু নহয় বাপু ভক্তিটো নিজা বস্তু যেনেকৈ ধৰ্মটোও নিজা বস্তু আপুনি নিজেই ধৰ্ম কৰিলে আপুনি ধৰ্মৰ ফলবিলাক নিজে নিজে পাই যাব ঠিক তেনেকৈ আমি ভক্তিটো কাকো বুজাই দিয়া বস্তু নহয় ভগৱন্তৰ প্ৰেমটো বা ভক্তিটো কাকো বুজাই দিয়া বস্তু নহয় সেইকাৰণে কৈছে যে তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান কোটি ভাগ নোহে কৃষ্ণ কথাৰ সমান তাৰপিছত পদবন্ধে আমাক কি ক'ব অকণমান পাতভাগি শ্ৰৱণ কৰিম তাৰপিছত বাপে অকণমান আধা ঘণ্টামান ব্যাখ্যা কৰিব তাৰপিছত আকৌ আমি ঔ হৰি ৰাম কৃষ্ণ কৃষ্ণ